অসম মহতক যুৱ ছাত্ৰ সন্মিলনীয়ে তিনিচুকীয়াৰ পৰা এই আয়োজন কৰিছে। এতেকে মই তেওঁলোকৰ বুকৰ বৈনী হিচাপে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আয়োজন কৰে নৱম বাৰ্ষিক মটক বিহু। ঐতিহাসিক মৰুতনন্দন কানন অৰ্থাৎ নপুখুৰী পাৰ্কত আয়োজন কৰে মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহু। মটক জনগোষ্ঠীৰ হুঁচৰি গাভৰুসকলৰ গছতলৰ বিহুকে আদি কৰি মটক জনগোষ্ঠীৰ পৰম্পৰাসমূহ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আয়োজন কৰি আহিছে মটক বিহুখনি। এই ভেকুলী বিয়াখন উদ্বোধন কৰিলোঁ। ধন্যবাদ। অৱতাৰী পুৰুষ হিচাপে আমি আৰু মানুহৰ মাজৰ যিটো সম্বন্ধ, সেই সম্বন্ধটোক এটা চিম্বলিক হিচাপে, প্ৰতীকধৰ্মী হিচাপে আমি মান্যতা দি আহি পৰম সদাগজন প্ৰতিগৰাকী লাগিছে এনে ইমান জীৱনটো যেন সাৰ্থক হৈছে। এই মটক বিহু নাচালে আমাৰ আচলতে যিবিলাক এই নামনি অসমত আছে প্ৰত্যেকেই উজনিলৈ আহি চাব লাগে, উপভোগ কৰিব লাগে। মোৰ মনে তেনেকুৱাকৈ বিহুছে। এতিয়া প্ৰথমতে মই খালোঁ জোৰণি পানী আৰু গাটো একেবাৰে জোৰ পৰি গৈছিলোঁ। প্ৰথমতে ভয় লাগিছিলে নিচা জাতীয় নেকি এনেকৈ ভাবিছোঁ। তেতিয়া এওঁলোকে ক'লে একো নহয় বাইদেউ, জহা চাউল ভিজাই পেলাই ধুই দিছিলে পানীটোৰ লগত গুড় মিলাই পেলাই খাবলৈ দিছে। যদিও ডাক্তৰে মোক মিঠা খাবলৈ মানা কৰিছে, আজি খাই দিলোঁ। পৰিৱেশটো বৰ আনন্দদায়ক আৰু বিশেষকৈ পৰম্পৰাটো তেওঁলোকে যে যুগে যুগে সেই আগৰ পৰাই নতুন প্ৰজন্মই ধৰি ৰাখিছে, এইটো বৰ আনন্দৰ কথা। ভাল লাগিছে। এওঁলোকৰ মাজতে হয় আৰু ইয়াৰ কিছুমান গুণগত কথাও আছে। সেইবিলাক আচলতে লিখিতভাৱে প্ৰকাশ পালে ভাল লাগিব। মই খুব ভাল পাইছোঁ ইয়াত। বিহু এফাকি আপোনাৰ মুখে যিহেতু বিহু বতৰ, বিহু আপোনাৰ মুখে পুৰণিকলীয়া বিহু গীত বিহু কলি ফুলিবৰ বতৰ সমনীয়া কপ ফুল ফুলি মৰ ঐ বতৰ এই ল'ৰা বুঢ়া জীয়াৰী ৰঙতে ঐ বলি উজুটিত ভাঙি যাওঁ যতৰ। বিৰাটে ভাল লাগিছে, নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। এনেকুৱা এটা অনুষ্ঠানত মই আহিব পাৰিছোঁ, সকলোকে লগ পাইছোঁ আৰু যিহেতু মই ইয়াৰে তিনিচুকীয়াৰে হয়, বৰ ভাল লাগিছে ইয়াত আহি পেলাই। বিহুৰ বতৰ বুলি ৰঙালী বিহু সকলোকে শুভেচ্ছা যাচিছোঁ। সকলোৰে যেন বছৰটো খুব ভাল যায়, খুব সুখ শান্তিৰে মানুহবিলাক থাকে, তাৰে কামনা কৰিছোঁ। যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত প্ৰতি বছৰে পৰম্পৰাগতভাৱে পালন কৰি অহা যি মটক বিহু, এই মটক বিহুখনি আমি নৱম বৰ্ষত ভৰি দিছোঁহি। অসমৰ আদিম ভূমিপুত্ৰ মটকসকলৰ স্বকীয় বৈশিষ্ট্য আৰু পৰম্পৰা, ৰীতি নীতি, আচাৰ, নিজৰ কলা সংস্কৃতি তথা সাজপাৰ, খাদ্যাভাসকে আদি কৰি বিভিন্ন ধৰণৰ যিসমূহ সমল আছে, এই সমলসমূহক লৈ আমি মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতি বছৰে আমি মটক বিহুখনি পালন কৰি আহিছোঁ। এই বিহুখনি পালন কৰাৰ উদ্দেশ্য এটাই যে মটক যুৱ ছাত্ৰ সন্মিলনে চেষ্টা কৰি আহিছে যে মটক জনগোষ্ঠীৰ যি পৰম্পৰাসমূহ বিশ্ব দৰবাৰত কেনেধৰণে প্ৰতিষ্ঠা কৰিব পাৰি। ইয়াত বিভিন্ন ব্যক্তিসকলক আমি মাতি আনিছোঁ, সাংস্কৃতিক কৰ্মীসকলক মাতি আনিছোঁ, ইয়াৰ লগতে বিশিষ্ট গণ্যমান্য ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকৰ জৰিয়তে আমি অসম চৰকাৰৰ ব্যক্তিসকলক আমি পৰ্যটন নিগমৰ অধ্যক্ষ মহোদয়কো আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ জৰিয়তে আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, মটক জনগোষ্ঠী এটা আদিম ভূমিপুত্ৰ আৰু নিজৰ স্বকীয় পৰম্পৰাৰে জীয়াই থকা এটা উজনি অসমৰ এটা শক্তিশালী জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ যিসমূহ খাদ্যাভাসেই হওক বা নিজৰ পৰম্পৰা, নিজৰ হুঁচৰি, নিজৰ ঢোল, যি তাল, এই সুকীয়া মাত্ৰা আছে। ইয়াৰ অন্য বিহুৰ লগত তুলনা কৰিব নোৱাৰি। আৰু আপোনালোকে অৱগত যে উজনি অসমৰ
মটক জনগোষ্ঠীৰ পৰাই বিহুৰ যি ঐতিহ্য আৰু পৰম্পৰা এই পৰম্পৰা প্ৰকাশ পাই আহিছে ঘৰে গাঁৱৰ বিহুৰ যি বিহু খোলা এই বিহু খোলাসমূহক বছৰৰ যি বহাগৰ প্ৰথম দিনটোৰ পৰাই গাঁৱৰ যুৱতীসকলে বিহু মাৰে এনেধৰণৰ পৰম্পৰা আমি যি আছে মটক জনগোষ্ঠীৰ মাজত আছে এই পৰম্পৰাসমূহ আমি বিশ্ব দৰবাৰলৈ যাতে লৈ যাব পাৰোঁ যাতে ৰাইজক চিনাকি কৰি দিব পাৰোঁ মটক জনগোষ্ঠীৰ সুকীয়া যি গছতলৰ বিহু এই গছতলৰ বিহু আমি আগবঢ়াই নিবৰ বাবে আমি চেষ্টা চলাই আহিছোঁ গতিকে আমি এই বিহুখনি এটা সুকীয়া মৰ্যাদাৰে আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ৰখা নাই সন্ধিয়ালৈ কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ এই বিহুখনত নাথাকে আমাৰ এটাই উদ্দেশ্য আমাৰ এটাই পৰম্পৰা যে মটক জনগোষ্ঠীৰ গাঁৱৰ যিসমূহ বিহু খোলা আছে এই আমি এইবাৰ 42খনকৈ গাঁৱৰ বিহু খোলাক আমি আমন্ত্ৰণ জনাইছোঁ এই বিহু খোলাসমূহে আহি আমাৰ তেওঁলোকৰ নিৰ্ধাৰিত যিসমূহ মানে গছৰ তলৰ গছতল আছে আমি নিৰ্ধাৰণ ঠাই নিৰ্বাচন কৰি দিছোঁ সেই গছতলসমূহত তেওঁলোকে বিহু প্ৰদৰ্শন কৰিছে আপোনা আপুনি গানৰ সৃষ্টি হৈছে কোনো ধৰণৰ কেছেট বা কোনো ধৰণৰ বাণীবদ্ধ হোৱা গীতত তেওঁলোকে নৃত্য পৰিৱেশন কৰা নাই নাচা নাই তেওঁলোকে আপোনা আপুনি নিজৰ প্ৰকৃতিৰে যিসমূহ সমল দিছে এই সমলসমূহক লৈ যিসমূহ গীত সৃষ্টি হয় যি জোৰানাম সৃষ্টি হয় এই জোৰানামৰ দ্বাৰাই যাতে আমি মটক জনগোষ্ঠীৰ পৰম্পৰা যি জোৰানাম যি টকা আমাৰ যি পৰম্পৰাগত সাজ আৰু যি আমাৰ জনগোষ্ঠীয় যিসমূহ মাছ ধৰা সঁজুলিকে আদি কৰি জনগোষ্ঠীয় আৰ্হিৰ ঘৰ জলপান খাদ্যাভাস তাৰোপৰি যিসমূহ সমল আমাৰ আছে সেই সমলসমূহক লৈ আমি এই বিহুখনি অনুষ্ঠিত কৰিছোঁ আশা কৰিছোঁ এই বিহুখনৰ জৰিয়তে মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিয়ে আশা কৰা ধৰণে যি ফল লাভ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ মটক যুৱ ছাত্ৰ সন্মিলন তথা মটক জনগোষ্ঠীৰ এই বিহুৰ সুলভ জনালোঁ তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম ইয়াৰ পিছতে আমি মঞ্চলৈ জনগোষ্ঠীৰ গামোচা আৰু এটি মমেণ্টো স্মাৰক আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি বিচাৰিছোঁ তেওঁক আগবঢ়াই আনিবৰ বাবে মটক যুৱ ছাত্ৰ সন্মিলনৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আমি মটক জনগোষ্ঠীৰ পৰম্পৰাগত কলাবহী নৃত্য উদ্বোধনৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আমি